So hello everyone, আপোনালোক সকলোকে হেল্পিং এগ্ৰো আসামৰ অন্য নতুন ভিডিঅলৈ পুনৰ স্বাগতম জনালো। আজিৰ ভিডিঅ'ত আপোনালোকক এটা আপডেট লৈ আহিছো। যিসকল ষ্টুডেণ্টে 2025ত আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিয়ে কণ্ডাক্ট কৰা CET এক্সামৰ কাউন্সেলিং এটেন্ড কৰিব বুলি ভাবি আছে। সো তেওঁলোকৰ যদি ডকুমেন্টছৰ কিবা প্ৰবলেম আছে বা তেওঁলোকে ভেটেৰিনেৰীত এডমিশন ল'ব বুলি ভাবিছে কিন্তু ৰেংকটো অলপ পিছত থকাৰ কাৰণে ভেটেৰিনেৰীত সিটটো নাপায় এনেকা ভাবি আছে। সো ভাবি আছে ফাৰ্স্ট কাউন্সেলিং এটেন্ড নকৰে ডাইৰেক্ট সেকেন্ড কাউন্সেলিং এটেন্ড কৰিব বা ফাৰ্স্ট কাউন্সেলিংত যিবোৰ ৰেংক লকে মাতিছে কাউন্সেলিং এটেন্ড কৰাৰ কাৰণে। সো সেইবোৰ ষ্টুডেণ্টৰ ৰেংকটো আছে কিন্তু তেওঁলোকে ফাৰ্স্ট কাউন্সেলিং এটেন্ড নকৰে ডাইৰেক্ট সেকেন্ড কাউন্সেলিং এটেন্ড কৰিব বুলি ভাবি আছে। সো আজিৰ ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণ চাব কাৰণ আজিৰ ভিডিঅ'ত আপোনালোকে এনেকুৱা এটা আপডেট দিম যোনটো আপডেট আপোনালোকে যদি এতিয়া নুশুনে আৰু ফাৰ্স্ট কাউন্সেলিং এটেন্ড নকৰে তেনেহলে সেকেন্ড কাউন্সেলিংত আপোনালোকে সিটটো নাপায়। সো ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ চাবলৈ চেষ্টা কৰিব আৰু যদি চেনেলটো দিলে সাবস্ক্ৰাইব কৰা নাই চেনেলটো সাবস্ক্ৰাইব কৰি কিনে বেল আইকন দবাই ৰাখিব কাৰণ এগ্ৰিকালচাৰ ৰিলেটেড যিকোনো ইনফৰমেশন আমাৰ চেনেলত থৈ আপোনালোকে পাই থাকিব। সো প্ৰথমতে জনাম যিসকল ষ্টুডেণ্টে CET এক্সামৰ কাউন্সেলিং এটেন্ড কৰিব সো কিছুমান ইম্পৰ্টেন্ট ডকুমেন্টছ আছে সেই ইম্পৰ্টেন্ট ডকুমেন্টছ নাথাকিলে আপোনালোকে কাউন্সেলিংত সিট নাপায়। সো ডকুমেন্টছৰ লিষ্টটো মই প্ৰিভিয়াছ ভিডিঅ' এটা দি দিছো। সো ভিডিঅ'ৰ ডেসক্ৰিপচনত লিংকটো মই প্ৰভাইড কৰি দিম আপোনালোকে তাৰ পৰা চাই ল'ব কি ডকুমেন্টছ লাগে। সো এটা ইম্পৰ্টেন্ট ডকুমেন্টছ আপোনালোকৰ হল PRC। উইদাউট PRC আপোনালোকৰ সিট নাপায়। সো PRC টো মানে হল পাৰ্মানেন্ট ৰেসিডেন্সিয়েল সাৰ্টিফিকেট। সো উইদাউট PRC আপোনালোকে এডমিশন ল'ব নোৱাৰে। সো বহুত ষ্টুডেণ্টে মোক মেছেজ কৰি সুধি আছে যে PRC নাই ইয়াৰ অল্টাৰনেটিভ কিবা অপচন আছে নেকি। সো হয় PRC ৰ অল্টাৰনেটিভ এটা অপচন আছে হেতু হল নেটিভিটি সাৰ্টিফিকেট। সো নেটিভিটি সাৰ্টিফিকেট আৰু PRC ডিফাৰেন্সটো কি আপোনালোকক মই অলপ জনাই দিছো। PRC টো কি বুজায় যে PRC টো বুজায় যে পাৰ্মানেন্ট ৰেসিডেন্সিয়েল সাৰ্টিফিকেট অফ এ পাৰ্টিকুলাৰ টাউন অৰ ভিলেজ। সো নেটিভিটি সাৰ্টিফিকেটটো হল আপোনালোকৰ এটা পাৰ্টিকুলাৰ জায়গাত জন্ম লৈছে সেই বস্তুটো বুজায় আপোনালোকৰ। সো আপোনালোকৰ যদি PRC সাৰ্টিফিকেটটো নাই নেটিভিটি সাৰ্টিফিকেট আছে তথাপিও আপোনালোকৰ এডমিশনটো হৈ যাব। সো আপোনালোকে PRC ৰ অল্টাৰনেটিভ নেটিভিটি সাৰ্টিফিকেট লৈ যাব পাৰে। সো যিসকল ষ্টুডেণ্টে PRC তেওঁলোকে ওলাব পৰা নাই তেওঁলোকে নেটিভিটি সাৰ্টিফিকেটটো লৈ যাব। আৰু এটা ষ্টুডেণ্টে সুধি আছে EWS সাৰ্টিফিকেট। সো EWS সাৰ্টিফিকেট নতুনটো লাগিব নে পুৰণা কেটা মানে আপোনালোকে লৈ গলে হ'ব। সো EWS সাৰ্টিফিকেটটো আপোনালোকৰ নতুনটো লাগিব ৰিসেন্ট ইয়াৰৰ লাগিব আৰু সেই ৰিসেন্ট ইয়াৰটো যদি আপোনালোকে ফৰ্ম ফিলআপৰ টাইমত এপ্লাই কৰিব পৰা নাই বা আপলোড কৰা নাই তথাপিও কোনো প্ৰবলেম নাই। আপোনালোকে যদি পুৰণাটো আপলোড কৰিছে কিন্তু এতিয়া আপোনালোকে কাউন্সেলিংত নতুনটো লৈ যাব এলং উইথ জেৰক্স কপি। সো আপোনালোকে জেৰক্স লৈ যাব কাৰণ অৰিজিনালটো চেক কৰে আৰু জেৰক্সটো আপোনালোকক ৰাখি দিব। সো আপোনালোকে অৰিজিনাল লগত জেৰক্স এক কপি লৈ যাব। নেক্সট আপোনালোকৰ OBC NCL। সো OBC NCL ৰ সেম আপোনালোকে এটা জেৰক্স লৈ যাব আৰু এটা অৰিজিনাল লৈ যাব আৰু অৰিজিনালটো আপোনালোকৰ ৰিসেন্ট ইয়াৰটো হ'ব লাগিব। আৰু এটা কমন প্ৰবলেম পাই আছে ষ্টুডেণ্ট বিলাকে যে গেপ সাৰ্টিফিকেটটো AU ফৰমেটত নিজৰ পুলিশ ষ্টেচনৰ পৰা দিয়া নাই পুলিচে। সো আপোনালোকে যেনেকে হওক গেপ সাৰ্টিফিকেটটো AU ফৰমেটত ওলাবলৈ ট্ৰাই কৰিব। সো পুলিচে নিদিবও পাৰে। সো আপোনালোকে ফোৰ্সফুলি ওলাব লাগিব। আদাৰৱাইজ আপোনালোকৰ যদি গেপ সাৰ্টিফিকেটটো যদি কোৰ্টৰ পৰা আনে একসেপ্ট নকৰে ইউনিভাৰ্চিটিয়ে। সো আপোনালোকে যদি কোৰ্টৰ পৰা গেপ সাৰ্টিফিকেটটো লৈ যায় তেনেহলে আপোনালোকে এডমিশনটো নাপায়। সো হেতু আপোনালোকে ধ্যান ৰাখিব। সো আপোনালোকে গেপ সাৰ্টিফিকেটটো এনি হাউ আপোনালোকে পুলিচ ষ্টেচনৰ পৰা আনিব আৰু মেডিকেল ফিটনেছ সাৰ্টিফিকেটটো আপোনালোকে নিয়াৰ বাই হস্পিটালৰ পৰা আনিব। সো আৰু এটা কোৱেশ্চন ষ্টুডেণ্ট বিলাকে সুধি আছিল যে ট্ৰান্সফাৰ সাৰ্টিফিকেট লাগিব নেকি। সো আপোনালোকৰ ট্ৰান্সফাৰ সাৰ্টিফিকেট নালাগে। অনলি HS পাছ সাৰ্টিফিকেট এণ্ড মাৰ্কশ্বিট HSLC পাছ সাৰ্টিফিকেট মাৰ্কশ্বিট অনলি এই ডকুমেন্টছ কেইটা আপোনালোকক লাগিব। আৰু এটা ষ্টুডেণ্ট বিলাকে সুধি আছিল যে আপোনালোকৰ যদি ক্লাছ 10 লৈকে CBSE ত পঢ়িছে দেন 11 আৰু 12 সেৱাত পঢ়িছে সো আপোনালোকৰ মাইগ্ৰেচন সাৰ্টিফিকেট লাগিব নেকি। সো আপোনালোকক জনাব বিচাৰিম যদি আপোনালোকে HS তো আপোনালোকে সেৱাত পঢ়িছে আৰু HSLC তো CBSE ত পঢ়িছে তথাপিও আপোনালোকৰ মাইগ্ৰেচন সাৰ্টিফিকেটটো নালাগে যেহেতু ক্লাছ 12 টো চাই। সো ক্লাছ 12 টো আপুনি সেৱা বোৰ্ডৰ পৰা পঢ়িছে সো আপোনালোকৰ মাইগ্ৰেচন সাৰ্টিফিকেটটো নালাগে। আৰু যিসকল ষ্টুডেণ্টে সেৱাত ক্লাছ 10 লৈকে পঢ়িছে CBSE হায়াৰ সেকেন্ডাৰী পঢ়িছে সো তেওঁলোকৰ আকৌ মাইগ্ৰেচন সাৰ্টিফিকেট লাগিব কাৰণ মাইগ্ৰেচন সাৰ্টিফিকেট লাগে CBSE ষ্টুডেণ্টৰ কাৰণে। সো এতিয়া জনাম আপোনালোকৰ যোনটো কমন ডাউট আপোনালোকে ফেচ কৰি আছে। ফৰ এক্সাম্পল কিছুমান ষ্টুডেণ্টৰ জেনেৰেলৰ পৰা 200 ৰেংকত আছে। সো তেওঁলোকে ভাবি আছে ফাৰ্স্ট কাউন্সেলিংত সিটটো নাপায়। সো তেওঁলোকে কাউন্সেলিং এটেন্ড নকৰে বুলি ভাবিছে ফাৰ্স্ট কাউন্সেলিং ডাইৰেক্টলি তেওঁলোকে সেকেন্ড কাউন্সেলিং এটেন্ড কৰিব। সো ভালদৰে ধ্যান দিব যদি ফাৰ্স্ট কাউন্সেলিং এটেন্ড নকৰে তেনেহলে সেকেন্ড কাউন্সেলিংত সিটটো নাপায়। সো ফাৰ্স্ট কাউন্সেলিংত কি হয় যেতিয়া আপোনালোকে এডমিশন ল'ব যাব তেতিয়া প্ৰথমতে যোনকেইটা প্ৰফেসৰ বহি থাকিব প্ৰথমতে দুটা প্ৰফেসৰ বহি থাকিব কম্পিউটাৰ লৈ কিনে। সো তাতে কি কৰিব আপোনালোকে যেতিয়া যাব আপোনালোকৰ ডকুমেন্টছ কেইটা দিব প্ৰথমতে আপোনালোকৰ স্কোৰ কাৰ্ডটো চাব CET। সো স্কোৰ কাৰ্ডটো চোৱাৰ পিছত তাতে ৰেংকটো চাব ওভাৰঅল ৰেংক। সো ৰেংকটো চোৱাৰ পিছত আপোনালোকক মেটচ কৰিব যে প্ৰিভিয়াছ যোনটো ষ্টুডেণ্টে এডমিশন লৈছিলে তাৰ ৰেংকটো চাব। সো যদি মেটচ কৰে মানে আপোনাৰ ৰেংকটো ঠিকই আছে যদি ৰেংকটো ঠিকে থাকে তেনেহলে আপোনালোকক সুধিব যে আপুনি কোনটো কোৰ্স ল'ব বিচাৰে। সো হেতু আপোনাৰ ওপৰত ডিপেন্ড কৰিব। তেতিয়া আপোনালোকে যদি কয় যে মই ভেটেৰিনেৰী ল'ম বা এগ্ৰিকালচাৰ ফিচাৰী এনিথিং সো তেতিয়া চাব যে হেই আপুনি কোৱা কোৰ্সটো তাতে সিট ভ্যাকেন্সি আছে নেকি।
যদি ভেকেঞ্চি থাকে তেনেহ'লে আপোনালোকৰ সিটটো এপ্ৰুভ কৰি দিব যে আপুনি সিটটো পাই গ'ল বুলি। সো সেইটো এক্সাক্ট আপোনাৰ যোনটো কেটেগৰী সেই কেটেগৰীৰ পৰা এটা সিট মানে মাইনাছ কৰি দিব, লগতে ওভাৰঅল সিট এটা মাইনাছ হ'ব। দেন আপোনাক নেক্সট ষ্টেপৰ কাৰণে এপ্ৰুভ কৰি দিব। দেন আপোনাৰ ডকুমেণ্টছ ভেৰিফিকেশ্যন হ'ব বা আপোনাৰ যি বেলেগ কাম থাকে সেইটো হৈ যাব। সো প্ৰথমতে যোনটো প্ৰফেচাৰৰ ক্লক কৰিব আপুনি, সেই প্ৰফেচাৰজনে কি কৰে আপোনাৰ এটেণ্ডেন্সটো ৰাখি দিয়ে। মানে আপুনি ফাৰ্ষ্ট কাউন্সেলিং এটেণ্ড কৰিছে বুলি আপোনাক এটা টিক মাৰ্ক ৰাখি দিয়ে। যেতিয়া আপুনি ছেকেণ্ড কাউন্সেলিঙত যাব তেতিয়া সেই বস্তুটো চাই। সো ফাৰ্ষ্ট কাউন্সেলিং যদি আপুনি এটেণ্ড নকৰে তেনেহ'লে ছেকেণ্ড কাউন্সেলিঙত আপোনাক সিটটো নিদিয়ে। কিন্তু আপুনি মপআপলৈকে আকৌ পাই যাব। মপআপত সবকে এলাউ কৰি দিয়া হয় যদি ফাৰ্ষ্ট কাউন্সেলিং এটেণ্ড কৰা নাই যিসকলে তেওঁলোককো এলাউ কৰে আৰু নতুন ষ্টুডেণ্টবিলাকো এলাউ কৰে। সো কিন্তু মপআপলৈকে আপুনি ইমান ৰিস্ক কিয় ল'ব? বাই চান্স সিট খালী নাথাকিব পাৰে, ষ্টুডেণ্টে সিটটো নেৰিব পাৰে। সেইকাৰণে আপুনি ফাৰ্ষ্ট কাউন্সেলিং সিটটো মানে কাউন্সেলিংটো এটেণ্ড কৰক আৰু ছেকেণ্ড কাউন্সেলিঙত মানে ভেকেঞ্চি ওলোৱাৰ চান্সেছ বেছি থাকে। সো ছেকেণ্ড কাউন্সেলিঙত আপুনি এডমিশ্যনটো পাই যাব। তো তাৰ বাবে কৈছোঁ আপোনালোকৰ যদি কাউন্সেলিং শিডিউলত নাম আহিছে আপুনি কাউন্সেলিংটো এটেণ্ড কৰক। আৰু বহুত ষ্টুডেণ্টে এটা কুৱেশ্যন সুধি থাকে যে মোৰ কাউন্সেলিং শিডিউলত নাম অহা নাই, কাউন্সেলিংটো এটেণ্ড কৰিব পাৰিম নে নাই? হয়, আপোনালোকে কাউন্সেলিংটো এটেণ্ড কৰিব পাৰিব, কিন্তু আপোনালোকে সিট নাপায়। কাৰণ কাউন্সেলিং শিডিউলত যিমান ৰেংকলৈকে মাতিছে সেই ৰেংকলৈকেহে কাউন্সেলিং হ'ব, ইয়াৰ পিছৰ ৰেংকলৈকে কাউন্সেলিং নহয়। সো আপোনালোকে কাউন্সেলিং গৈ চাই থাকিব পাৰিব, কিন্তু আপোনালোকে সিট ল'ব নোৱাৰে। যদিও সিট খালী থাকে তথাপিও আপোনালোকে ল'ব নোৱাৰে। সো সেইকাৰণে আপোনালোকক জনাই দিছোঁ, যদি আপোনালোকে কাউন্সেলিং এটেণ্ড কৰিব বুলি ভাবিছে বা এটা আইডিয়া ল'ব বিচাৰিছে তেনেহ'লে কাউন্সেলিঙত যাব পাৰে, কিন্তু সিট নাপায়। সো ইয়াৰ ওপৰত যদি আপোনালোকৰ কিবা ডাউট থাকে তেনেহ'লে ভিডিঅ' ডেছক্ৰিপশ্যনত আমাৰ হোৱাটছআপ নম্বৰটো আছে, তাতে গৈ কিনে কণ্টেক্ট কৰি কিনে আপোনালোকৰ ডাউটটো ক্লিয়াৰ কৰিব পাৰিব। কিন্তু জেনুইন ডাউটকেইটা আপোনালোকে সুধিব। যোনখিনি বস্তু মই অলৰেডি ভিডিঅ'ত এক্সপ্লেইন কৰিছোঁ সেই ডাউটকেইটা যদি সোধে আপোনালোকক ৰিপ্লাই নাপায় আপোনালোকে। ঠিক আছে, জেনুইন কিবা প্ৰব্লেম থাকিলে আপোনালোকে সুধিব পাৰে। আৰু ডাইৰেক্টলি কল নকৰিব, এটা ৰিকুৱেষ্ট আপোনালোকৰ ডাইৰেক্ট কল নকৰিব, এটলিষ্ট এটা মেছেজ দি ল'ব আগত। থেংক ইউ।